হিমন্ত বিশ্ব শৰ্মাই নকয় কি? হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময় ভিন্ন ৰূপ বহুৰূপী মানুহ বহুৰূপী কথা কৈ থাকে। হিমন্ত বিশ্ব শৰ্মাই নকয় কি? হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময় ভিন্ন ৰূপ বহুৰূপী মানুহ বহুৰূপী কথা কৈ থাকে। আমি আশাবাদী ২৬ত কংগ্ৰেছৰ চৰকাৰ হ'ব। অসমৰ ৰাইজে দিছপুৰৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত দিব। বাকী ফাঁকি আৰু অন্যায়ৰ বিৰুদ্ধে এখন সুস্থ ৰাজনৈতিক চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ বিচাৰিছে আৰু গৌৰৱ গগৈয়ে ৰাইজৰ আশা পূৰণ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে এৰেষ্ট নকৰে কিয়? ডাবল ইঞ্জিনৰ চৰকাৰ আছে। অমিত শ্বাহে কৈছে নেকি? ৰয়ে কৈছে নেকি? ইণ্ডিয়ান এম্বেচিৰ লগত যিটো আমাৰ যিটো এটা গৃহ বিভাগৰ সম্পৰ্ক, তেওঁলোকে কৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই নকয় কি? হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময় ভিন্ন ৰূপ বহুৰূপী মানুহ বহুৰূপী কথা কৈ থাকে। গতিকে মই নকওঁ, তেওঁ একচুৱেলি মানে মই বিজুলী কলিতাৰ ওপৰত মন্তব্য নিদিওঁ, কাৰণ তেখেতে কথা ক'বলৈ যাওঁতে শালীনতাখিনি পাহৰি যায়। মই সাংসদ হিচাপে তেখেত যিহেতুকে সাংসদ, সন্মান কৰোঁ সাংসদগৰাকীক, গতিকে মই এইটো বিশেষ কথা নকওঁ। মই ব্যৱসায় কৰোঁ নে ৰাজনীতি কৰোঁ, সেইটো কথা তেওঁ চাৰ্টিফিকেট দিব নালাগে। তেওঁ সাংসদৰ কামকেইটা কৰক। আমি আশাবাদী ২৬ত কংগ্ৰেছৰ চৰকাৰ হ'ব। অসমৰ ৰাইজে দিছপুৰৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াৰ হাতত দিব। বাকী ফাঁকি আৰু অন্যায়ৰ বিৰুদ্ধে এখন সুস্থ ৰাজনৈতিক চৰকাৰ, গণতান্ত্ৰিক চৰকাৰ বিচাৰিছে আৰু গৌৰৱ গগৈয়ে ৰাইজৰ আশা পূৰণ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে এৰেষ্ট নকৰে কিয়? ডাবল ইঞ্জিনৰ চৰকাৰ আছে। অমিত শ্বাহে কৈছে নেকি? ৰয়ে কৈছে নেকি? ইণ্ডিয়ান এম্বেচিৰ লগত যিটো আমাৰ যিটো এটা গৃহ বিভাগৰ সম্পৰ্ক, তেওঁলোকে কৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই নকয় কি? হিমন্ত বিশ্ব শৰ্মাই ভিন্ন সময় ভিন্ন ৰূপ বহুৰূপী মানুহ বহুৰূপী কথা কৈ থাকে। গতিকে মই নকওঁ, তেওঁ একচুৱেলি মানে মই বিজুলী কলিতাৰ ওপৰত মন্তব্য নিদিওঁ, কাৰণ তেখেতে কথা ক'বলৈ যাওঁতে শালীনতাখিনি পাহৰি যায়। মই সাংসদ হিচাপে তেখেত যিহেতুকে সাংসদ, সন্মান কৰোঁ সাংসদগৰাকীক, গতিকে মই এইটো বিশেষ কথা নকওঁ। মই ব্যৱসায় কৰোঁ নে ৰাজনীতি কৰোঁ, সেইটো কথা তেওঁ চাৰ্টিফিকেট দিব নালাগে। তেওঁ সাংসদৰ কামকেইটা কৰক।